कि ये रोड बना दो और 2 दिन के आप रोड बनाने से ही खुलेगा। अभी तो कंस्ट्रक्शन काम चल रहा है, अभी साइड ले रहा है डीसी आपको बोल के था कि नहीं क्या जाना पड़ेगा। तो आप कंस्ट्रक्शन बंद कर दीजिए, पब्लिक डिमांड कर दीजिए। क्या लगे स्टेशन एक ही है, स्टेशन मास्टर फालतू स्टेशन तो एक ही है, कंस्ट्रक्शन यहीं पर होना है। बात नहीं कर सकते हैं, हम तो अब कर सकते हैं कि हमारे हायर अथॉरिटी 18 জানুৱাৰীৰ দিনা আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ আৰু আমি তেতিয়া ৰেল বিভাগক আৰু গোলাঘাট জিলা প্ৰশাসনক আমি স্পষ্টকৈ কৈছিলোঁ যে দুটা দিন অৰ্থাৎ 19 আৰু 20 তাৰিখে আমি বাট চাম আৰু 21 তাৰিখে 21 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোত আমি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিম। যোৱাকালিৰ দিনটোত গোলাঘাট জিলা প্ৰশাসনৰ ফালৰ পৰা জিলা আয়ুক্ত ডাঙৰীয়া আহি ইয়াতে ৰেলৰ বিষয়ববীয়াক লৈ ছাৰ্ভে কৰিলে আৰু ছাৰ্ভে কৰি তেওঁলোকে ক্লিয়াৰলি ইয়াত কৈছে যে DC গোলাঘাট ইনষ্ট্ৰাক্টেড ডেট level crossing gates should be open within 2 days আৰু এই যেটো অৰ্ডাৰ দি থৈ গ'ল, অৰ্ডাৰ দিয়াৰ পিছত আমাৰ দুটা দিন উকলি যোৱাত আমি আজি পুনৰ ইয়ালৈ আহিলোঁ। আহি আমি ৰেলৰ বিষয়াসকলক সুধিছোঁ যে গোলাঘাট জিলা আয়ুক্তই দুটা দিনৰ ভিতৰত ৰেল গেটখন সম্পূৰ্ণৰূপে খুলি দিবলৈ অৰ্ডাৰ দিয়াৰ পাছত আপোনালোকে কি ব্যৱস্থা লৈছে। কিন্তু আটাইতকৈ আচৰিত কথা যে জিলা আয়ুক্তৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাইছে ৰেল বিভাগে আৰু তেওঁলোকৰ অফিচাৰসকল ইয়াৰ পৰা পলাই পত্ৰং দিছে। এগৰাকী বিষয়াক আমি পালোঁ, সেই বিষয়াগৰাকী কোনো ধৰণৰ আমাক উত্তৰ দিব নোৱাৰে। গতিকে আমি ইয়াতে আজি স্পষ্টকৈ কৈছোঁ যে DC মহোদয়ে অৰ্ডাৰ অনুসৰি আজিৰ ভিতৰত তেওঁলোকে আমাৰ গেটখন খুলি দিব লাগিব আৰু তেওঁলোকে যদি গেট নুখুলে তেতিয়া আমি নিজে গেটখন খুলি ল'ম, হয়নে? আৰু ইয়াত ৰেলৰ কোনো কনষ্ট্ৰাকশ্যনৰ কাম আমি কৰিবলৈ নিদিওঁ। গতিকে আমি তেওঁলোকক এই মুহূৰ্তত আমি এই কথাটোৱে কৈছোঁ যে ৰেল গেটখন বন্ধ কৰিবলৈ যেতিয়া DRM অৰ্ডাৰ প্ৰয়োজন নাছিল, ফৰকাটিং ৰেল বিভাগে নিজেই ৰেল গেটখন বন্ধ কৰিছিল। DCয়ে বন্ধ কৰিব নোৱাৰিব বুলি 2025 চনৰ মে' মাহতে দিয়া অৰ্ডাৰ তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই বন্ধ কৰিছিল। এতিয়া ৰেল গেট খুলিবলৈ কিয় DRM অৰ্ডাৰ লাগে? বন্ধ কৰিবলৈ যদি DRM অৰ্ডাৰ নালাগে, খুলিবৰ কাৰণে কিয় DRM অৰ্ডাৰ লাগে? এতিয়া ষ্টেচন মাষ্টাৰে পেট বেয়া হোৱা বুলি বেমাৰ হোৱা বুলি ভেকচিন ধৰিছে। ষ্টেচন মাষ্টাৰক আমাক লাগে। ষ্টেচন মাষ্টাৰ যদি ওলাই নাহে তেতিয়াহ'লে আমি তেওঁক ঘৰলৈ যাম, কোৱাৰ্টাৰলৈ যাম আৰু ইয়াত থকা এগৰাকী অফিচাৰ আমি আবদ্ধ কৰি ৰাখিছোঁ। যেতিয়ালৈকে ৰেল গেট খুলি নিদিয়ে তেতিয়ালৈকে তেওঁক আমি ইয়াৰ পৰা যাবলৈ নিদিওঁ। নহয়, বাৰে বাৰে অৰ্ডাৰ দিছে। চাওক, এইখন DCৰ অৰ্ডাৰ 2025ত, এইখন যোৱাকালি অৰ্ডাৰ। DC মহোদয়ে ক্লিয়াৰলি লিখিছে DC গোলাঘাট ইনষ্ট্ৰাক্টেড ডেট level crossing gate forwarding should be open within 2 days. দুটা দিনৰ ভিতৰত ৰেল গেট খুলি দিবলৈ কৈছে। ইয়াত ক্লিয়াৰলি লিখিছে যে যেতিয়ালৈকে বিকল্প পথ নিৰ্মাণ নহয় তেতিয়ালৈকে ৰেল গেটখন খোলা থাকিব লাগিব। আৰু ৰেল বিভাগৰ ইমান দাদাগিৰি, ইমান অহংকাৰ, ইমান ইগ' যে তেওঁলোকে DC অৰ্ডাৰটো নামানে, দুটাকে DC অৰ্ডাৰ তেওঁলোকে নামানে। গতিকে আজি আমি ৰেলৰ ওচৰলৈ আহিছোঁ আৰু এনেকুৱা দাদাগিৰি মই মতালি ৰেলৰ নচলিব। যদি ৰেলে তেনেকৈ ৰাইজৰ কথা নুশুনে তেতিয়াহ'লে ৰেলৰ কোনো অফিচাৰ ইয়াত বজাৰ কৰিব নোৱাৰিব, ৰেলৰ কোনো অফিচাৰ আমাৰ লোকেল বজাৰত বজাৰ কৰিব নোৱাৰিব, কোনো ৰেলৰ মানুহ আমাৰ ৰাইজৰ লগত থাকিব নোৱাৰিব। আমি এইটো ঘোষণা কৰিছোঁ আজি। এইটো প্ৰায় 3 মাহ হৈ গ'ল। 3 মাহ ধৰি ৰাইজৰ সাংঘাতিক ধৰণৰ অসুবিধা। আপোনালোকে চাওক, সোঁফালে 5খন প্ৰাথমিক বিদ্যালয়, 2খন কলেজ আৰু বাওঁফালে যদি চাই বেংক, ডাকঘৰ সকলো। এতিয়া যিখন ফ্লাইঅভাৰ আছে ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত, সেই ফ্লাইঅভাৰখনত আপোনাৰ ফুটপাথ নাই। সেই ফ্লাইঅভাৰখনত চাইকেল, বেটেৰী ৰিক্সা উঠাব নোৱাৰে। তাত 5টা এক্সিডেণ্ট হৈছে, এজন মানুহৰ মৃত্যু হৈছে। সেইখন তাকো ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত। সেই অভাৰব্ৰিজখনৰ বিকল্পত এইটো ৰাস্তা হ'ব নোৱাৰে। এইটো 100 বছৰ পুৰণি পথ, অসম নাগালেণ্ড সীমান্তৱৰ্তী 2খন ৰাজ্যৰ কানেক্টিং পথ। এই পথটো কোনো কাৰণত বন্ধ কৰিব নোৱাৰে। তেওঁলোকে বন্ধ কৰিম বুলি আমাৰ লগত চুক্তি হৈছিল এটা U-টাৰ্ণ বনোৱাৰ পিছত, কিন্তু U-টাৰ্ণ নবনোৱাকৈ বস্তু বন্ধ কৰিছে। গতিকে এইটো আমি মানি নলওঁ। আজিৰ দিনটোত আমি ৰেলৱে অফিচাৰসকলৰ ওচৰলৈ আহিছোঁ। যেতিয়ালৈকে আমি উত্তৰ নাপাওঁ তেওঁলোকক ইয়াৰ পৰা আমি যাবলৈ নিদিওঁ। आप DRM सर से बात बता दीजिए क्या बात है, क्या बात सबको पता है, क्या हुआ है, किस लाइन? उन लोगों से पूछिए। हाँ, अरे हमारे हाथ में नहीं है ये सब। क्या उन लोग का डिमांड क्या है ये बताइए ना। आप उन लोगों से पूछिए। ठीक है, आपको क्या बोला? आप क्या अथॉरिटी है? आपका काम क्या है? आपका काम क्या है? अब आप ऊपर बताया कि नहीं? हाँ, हमने बता दिया। क्या बोला है ऊपर से? वो लोग अपना मीटिंग कर रहा है, वो लोग जो डिसीजन होगा वो बताएंगे हमें, तो उसी हिसाब से। आपका विभाग कौन सा है? हमारा IW क्या क्या देखना पड़ता है आपके? बहुत सारा काम है रेलवे में, कंस्ट्रक्शन वगैरह? जी। हाँ, वो जो कंस्ट्रक्शन है आपके नेतृत्व में ही हुआ है?
नहीं नहीं वो हमारे नेतृत्व में नहीं है। किसका नेतृत्व में? वो डीएन सर मरियला तिनसुकिया वहाँ से जो भी इंस्ट्रक्शन देता है हम लोग फॉलो करते और हैं। डीसी साहब आके बोले थे कल क्या रास्ता खोलना चाहिए, क्या नोटिस मिला? डीसी सर, हाँ, डीसी सर बोला था। क्या बोला? तो डीसी सर बोला था कि वहाँ पे एक यू टर्न बनाना है, उसके बाद ये रास्ता भी खोलना है हाँ। और लिफ्ट ओबी में लिफ्ट भी लगाना है। हाँ। तो हम लोग हमारे हाथ में नहीं है, हमने जो भी डीसी सर बोला वो चीज़ हमने अपने हायर ऑफिसर को लेटर लिख दिया, बता दिया, कॉल करके भी बता दिया। रिप्लाई मिला कि नहीं? रिप्लाई वो लोग अपना डिसीजन लेगा, हाँ। अभी हमें तो और नहीं। 2 दिन में वो खोलना ऐसा लिखा है।